আমি বাৰম্বাৰ কৈ আছিলোঁ আমাৰ যিটো সাংবিধানিকভাৱে আমি যিটো পেঞ্চন পাই আছিলোঁ সেই পেঞ্চনটো কণ্টিনিউ প্ৰতিবাদ কৰাৰ পিছত বন্ধ কৰি দিছিলে বৰ্তমানৰ চৰকাৰখনে। আৰু এই ক্ষেত্ৰত শেহতীয়াভাৱে 30 নৱেম্বৰত এক বৈঠক অনুষ্ঠিত হৈছিলে 30 নৱেম্বৰ 2024। সেই অনুসৰি আমাৰ ষ্টেট এডভাইজাৰী বোৰ্ডৰ মিটিং বহাৰ কথা আছিলে 2024 ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত। সেই মিটিং অনুষ্ঠিত নকৰিলে, সেইটোতো বন্ধ কৰি দিলে। যিসমূহ মানুহে অৰুণোদয় পাই আছিল সেইসমূহৰো অৰুণোদয় হঠাৎ হাতকাৰী সিদ্ধান্তেৰে যোৱা মাহত বন্ধ কৰি দিলে। এতিয়া আমাৰ কথা হৈছে আমাক অৰুণোদয় নালাগে, আমাৰ যিটো প্ৰাপ্য পেঞ্চন, আমাৰ পেঞ্চনটো আমাক বাহাল ৰাখিব লাগিব। কাৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি দিলে? কি হিচাপত আলোচনা কৰিলে বা আইনখন কিয় ভৰিৰে মোহাৰিলে মুখ্যমন্ত্ৰীয়ে? আমাৰ পেঞ্চনটো 3000 কৰি বৃদ্ধি কৰিব লাগে, কাৰণ 1200 টকাত এখন ঘৰ নচলায়। আৰু যিটো ছাৰে ক'লে ঘৰটো দিব লাগে আমাৰ, আৰু বেকলগ 4419টা পদ দিব লাগে। কিন্তু 2016 RPWD Act 2016 আইনমতে আমাৰ পেঞ্চনটো কিয় কাৰণে বন্ধ কৰিলে? মই আৰু এটা কথা সুধিব খোজোঁ যে চৰকাৰে যদি সেই ব্যক্তিসকলৰ দৰমহাটো বন্ধ কৰি দিয়ে, তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব? যদি এদিনত দৰমহাটো বন্ধ কৰি দিয়ে ন, কেনেকৈ ঘৰখন চলিব? আজি এতিয়া আমাৰ বন্ধ কৰি দিলে আমি কিমান কষ্ট পাইছোঁ আমি জানো, কাৰণ পঢ়া শুনা খৰচ, ঘৰৰ খৰচ। সেয়ে মই ইয়াৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ পেঞ্চনটো 3000 কৰি দিয়ক আৰু সকলো উপকৃত। আমি বাৰম্বাৰ কৈ আছিলোঁ আমাৰ যিটো সাংবিধানিকভাৱে আমি যিটো পেঞ্চন পাই আছিলোঁ সেই পেঞ্চনটো কণ্টিনিউ প্ৰতিবাদ কৰাৰ পিছত বন্ধ কৰি দিছিলে বৰ্তমানৰ চৰকাৰখনে। আৰু এই ক্ষেত্ৰত শেহতীয়াভাৱে 30 নৱেম্বৰত এক বৈঠক অনুষ্ঠিত হৈছিলে 30 নৱেম্বৰ 2024। সেই অনুসৰি আমাৰ ষ্টেট এডভাইজাৰী বোৰ্ডৰ মিটিং বহাৰ কথা আছিলে 2024 ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত। সেই মিটিং অনুষ্ঠিত নকৰিলে, সেইটোতো বন্ধ কৰি দিলে। যিসমূহ মানুহে অৰুণোদয় পাই আছিল সেইসমূহৰো অৰুণোদয় হঠাৎ হাতকাৰী সিদ্ধান্তেৰে যোৱা মাহত বন্ধ কৰি দিলে। এতিয়া আমাৰ কথা হৈছে আমাক অৰুণোদয় নালাগে, আমাৰ যিটো প্ৰাপ্য পেঞ্চন, আমাৰ পেঞ্চনটো আমাক বাহাল ৰাখিব লাগিব। কাৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি দিলে? কি হিচাপত আলোচনা কৰিলে বা আইনখন কিয় ভৰিৰে মোহাৰিলে মুখ্যমন্ত্ৰীয়ে? আমাৰ পেঞ্চনটো 3000 কৰি বৃদ্ধি কৰিব লাগে, কাৰণ 1200 টকাত এখন ঘৰ নচলায়। আৰু যিটো ছাৰে ক'লে ঘৰটো দিব লাগে আমাৰ, আৰু বেকলগ 4419টা পদ দিব লাগে। কিন্তু 2016 RPWD Act 2016 আইনমতে আমাৰ পেঞ্চনটো কিয় কাৰণে বন্ধ কৰিলে? মই আৰু এটা কথা সুধিব খোজোঁ যে চৰকাৰে যদি সেই ব্যক্তিসকলৰ দৰমহাটো বন্ধ কৰি দিয়ে, তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব? যদি এদিনত দৰমহাটো বন্ধ কৰি দিয়ে ন, কেনেকৈ ঘৰখন চলিব? আজি এতিয়া আমাৰ বন্ধ কৰি দিলে আমি কিমান কষ্ট পাইছোঁ আমি জানো, কাৰণ পঢ়া শুনা খৰচ, ঘৰৰ খৰচ। সেয়ে মই ইয়াৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ পেঞ্চনটো 3000 কৰি দিয়ক আৰু সকলো উপকৃত। আমি বাৰম্বাৰ কৈ আছিলোঁ আমাৰ যিটো সাংবিধানিকভাৱে আমি যিটো পেঞ্চন পাই আছিলোঁ সেই পেঞ্চনটো কণ্টিনিউ প্ৰতিবাদ কৰাৰ পিছত বন্ধ কৰি দিছিলে বৰ্তমানৰ চৰকাৰখনে। আৰু এই ক্ষেত্ৰত শেহতীয়াভাৱে 30 নৱেম্বৰত এক বৈঠক অনুষ্ঠিত হৈছিলে 30 নৱেম্বৰ 2024। সেই অনুসৰি আমাৰ ষ্টেট এডভাইজাৰী বোৰ্ডৰ মিটিং বহাৰ কথা আছিলে 2024 ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত। সেই মিটিং অনুষ্ঠিত নকৰিলে, সেইটোতো বন্ধ কৰি দিলে। যিসমূহ মানুহে অৰুণোদয় পাই আছিল সেইসমূহৰো অৰুণোদয় হঠাৎ হাতকাৰী সিদ্ধান্তেৰে যোৱা মাহত বন্ধ কৰি দিলে। এতিয়া আমাৰ কথা হৈছে আমাক অৰুণোদয় নালাগে, আমাৰ যিটো প্ৰাপ্য পেঞ্চন, আমাৰ পেঞ্চনটো আমাক বাহাল ৰাখিব লাগিব। কাৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি দিলে? কি হিচাপত আলোচনা কৰিলে বা আইনখন কিয় ভৰিৰে মোহাৰিলে মুখ্যমন্ত্ৰীয়ে? আমাৰ পেঞ্চনটো 3000 কৰি বৃদ্ধি কৰিব লাগে, কাৰণ 1200 টকাত এখন ঘৰ নচলায়। আৰু যিটো ছাৰে ক'লে ঘৰটো দিব লাগে আমাৰ, আৰু বেকলগ 4419টা পদ দিব লাগে। কিন্তু 2016 RPWD Act 2016 আইনমতে আমাৰ পেঞ্চনটো কিয় কাৰণে বন্ধ কৰিলে? মই আৰু এটা কথা সুধিব খোজোঁ যে চৰকাৰে যদি সেই ব্যক্তিসকলৰ দৰমহাটো বন্ধ কৰি দিয়ে, তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব? যদি এদিনত দৰমহাটো বন্ধ কৰি দিয়ে ন, কেনেকৈ ঘৰখন চলিব? আজি এতিয়া আমাৰ বন্ধ কৰি দিলে আমি কিমান কষ্ট পাইছোঁ আমি জানো, কাৰণ পঢ়া শুনা খৰচ, ঘৰৰ খৰচ। সেয়ে মই ইয়াৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ পেঞ্চনটো 3000 কৰি দিয়ক আৰু সকলো উপকৃত।